रब्बी आऊज़ु बिका मिन हमजाति सयातीन व आऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। प्रिय दर्शकबृन्द, আপোনালোক আটাইলৈকে জনাইছো শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হোক। আলহামদুলিল্লাহ, আমাৰ এই কোরআন অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাত আমি আজি আহি 253 নং খণ্ডত উপনীত হৈছো। গতিকে আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছো আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত ইতিমধ্যে ধাৰাবাহিকভাৱে আমি প্ৰচাৰ কৰি অহা অসমীয়া ভাষাৰ এক বিৰল তথা ব্যতিক্ৰমী অনুষ্ঠান, যি অনুষ্ঠানে আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কুৰআনক অসমীয়া ভাষালৈ অনুবাদ কৰাৰ চেষ্টা কৰি আহি আছে। সেয়েহে আহক আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছো আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কুৰআনৰ মাজলৈ। ইনশাআল্লাহ আমাৰ আজিৰ অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি আৰম্ভ কৰিব লৈছো কোরআন মজিদৰ 16 নং সূৰা আন নাহলৰ 71 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়াল্লাহু ফাদ্দালা বা'দুকুম আলা বা'দিন ফি রিজকি ফামা আল্লাযিনা ফুদ্দিলু বিরাদ্দি রিজকিহিম আলা মা মালাকাত আইমানুহুম ফাহুম ফীহি সাওয়াউন আফা বিনি'মাতিল্লাহি ইয়াজহাদুন। প্রিয় দর্শকবৃন্দ, যথেষ্ট গধুৰ তত্ত্ব সম্বলিত এই আয়াত মহান আল্লাহে আমাক জনাইছে। গতিকে আহক আমি বুজাৰ চেষ্টা কৰো যে মহান আল্লাহে আমাক কি ক'ব বিচাৰিছে এই বিশেষ আয়াতটিৰ মাধ্যমত। আল্লাহে কৈছে ওয়া আল্লাহু ফাদ্দালা, আৰু আল্লাহে অনুগ্ৰহ কৰে বা'দুকুম, তোমালোকৰ কিছু লোকক আলা বা'দিন, আন কিছু লোকৰ ওপৰত, ফি ৰিজকিন, জীৱিকাৰ দিশৰ পৰা। আল্লাহে কৈছে যে তোমালোকৰ মাজৰ কিছু লোকক আন কিছু লোকৰ তুলনাত অধিক জীৱিকা দান কৰে। অৰ্থাৎ আৰ্থিক দিশত আল্লাহে ইয়াৰ দ্বাৰা বুজাব বিচাৰিছে যে সমাজৰ কিছু লোকক আল্লাহে ধনৱন্ত কৰে আৰু কিছু লোকক আৰ্থিক দিশৰ পৰা দৰিদ্ৰ কৰে। তাৰ পাছৰ একেটা আয়াততে আল্লাহে কৈছে ফামা আল্লাযিনা ফুদ্দিলু, গতিকে আল্লাযিনা ফুদ্দিলু, যিসকলক অনুগ্ৰহ কৰা যায়, তেওঁলোকৰ জীৱিকাৰ দিশৰ পৰা অধিক জীৱিকা যিসকলক দান কৰে, বিৰাদ্দি, সিহঁতে সেই অনুগ্ৰহ ঘূৰাই দিব নিবিচাৰে। এই নিবিচৰা বিষয়টো ফা মা দি পৰৱৰ্তী আয়াতৰ অংশসমূহ নেগেশ্যন কৰিছে, নেগেটিভ কৰিছে। গতিকে কৈছে আল্লাযিনা ফুদ্দিলু, গতিকে যিসকলক এনেধৰণৰ অনুগ্ৰহ, অধিক অনুগ্ৰহ দান কৰি জীৱিকাৰ দিশৰ পৰা উন্নত কৰে, বিৰাদ্দি, তেওঁলোকে ঘূৰাই নিদিয়ে, ৰিজকিহিম, সিহঁতৰ জীৱিকাসমূহ, আলা মা মালাকাত আইমানুহুম, সেইসকল লোকক মা মালাকাত আইমানুহুম, যিসকল লোক সিহঁতৰ সোঁহাতৰ মালিকাধীন, অৰ্থাৎ দাস দাসিনীসকলক বুজোৱা গৈছে ইয়াৰ দ্বাৰা। ইয়াত কৈছে যে যিসকল লোকক আল্লাহে অধিক অনুগ্ৰহ দান কৰে, আল্লাহে দিয়া এই অনুগ্ৰহৰ পৰা সিহঁতে সিহঁতৰ
সোঁহাতৰ মালিকাধীন দাস দাসীসকলৰ প্ৰতি ঘূৰাই নিদিয়ে। আৰু যদি ঘূৰাই দিয়ে তেতিয়া বিষয়বস্তুটো মন কৰিব, কি কৈ আছে ইয়াত? ফাহুম ফিহি সাৱাউন। যদি ঘূৰাই দিয়ে তেতিয়া ফাহুম, তেতিয়া সিহঁত ফিহি সাৱাউন, এই জীৱিকাৰ দিশৰ পৰা সমান হৈ যাব। অৰ্থাৎ আল্লাহে যিসকল লোকক প্ৰয়োজনতকৈ অধিক জীৱিকা দান কৰিছে, সেই লোকসকলৰ বিষয়ে কৈছে যে তেওঁলোকৰ মালিকাধীন যিসকল দাস দাসী আছে, তেওঁলোকক অতিৰিক্তভাৱে আল্লাহে যি অনুগ্ৰহ দান কৰিছে তাৰ পৰা এওঁলোকক দিবলৈ অমান্তি হয়। এওঁলোকক দিলে কি হ'ব? যিখিনি অধিক অনুগ্ৰহ দিছে এওঁলোককো যদি সেই পৰিমাণৰ দি দিয়া যায়, তেতিয়াহ'লে সমাজত আৰ্থিক দিশৰ পৰা এক সমতা স্থাপন হ'ব। সাৱাউন, একেই হৈ যাব। গতিকে যিহেতু তেওঁলোকে এনেধৰণে তেওঁলোকৰ সোঁহাতৰ মালিকাধীন দাস দাসীসকলক আল্লাহে অতিৰিক্তভাৱে দিয়া জীৱিকা, অতিৰিক্তভাৱে আল্লাহে যি অনুগ্ৰহ তেওঁলোকক দান কৰিছে তাৰ পৰা যিসকলে দিবলৈ অমান্তি কৰে, তেনে লোকসকলৰ বিষয়ে আল্লাহে প্ৰশ্ন কৰিছে, আফা বি নি'মাতিল্লাহি, গতিকে কি আল্লাহৰ এই অনুগ্ৰহক ইয়াজহাদুনা, সিহঁতে কি ৰিজেক্ট কৰিব বিচাৰিছে নেকি? তেওঁলোকে অগ্ৰাহ্য কৰে নেকি? যে আল্লাহে যি তেওঁলোকক কৰোণাৰ দ্বাৰা তেওঁলোকৰ জীৱিকা অধিক কৰি দিছে, সেই অধিক পৰিমাণৰ জীৱিকাসমূহ তেওঁলোকৰ দাস দাসীসকলক যদি দি দিয়ে, তেতিয়াহ'লে তেওঁলোকৰ মাজত এটা সমতা স্থাপন হ'ব। যেহেতু সেই লোকসকলে নিদিয়ে, গতিকে প্ৰশ্ন কৰিছে আল্লাহ সুবহানাহু ওয়া তাআলাই যে সিহঁতক দিয়া সেই অনুগ্ৰহক কি সিহঁতে অস্বীকাৰ কৰিব বিচাৰে নেকি, অগ্ৰাহ্য কৰিব বিচাৰে নেকি, বা ৰিজেক্ট কৰিব বিচাৰে নেকি? আল্লাহৰ দৃষ্টিভংগীত, সেই লোকসকলৰ দৃষ্টিভংগীত হয়তো নহ'ব পাৰে, কিন্তু আল্লাহৰ দৃষ্টিভংগীত সেই দিশটো যদি অতিৰিক্তভাৱে আল্লাহে জীৱিকা অনুগ্ৰহ দান কৰা লোকসকলে যদি সমাজৰ নিম্ন শ্ৰেণীৰ তেওঁলোকৰ সোঁহাতৰ মালিকাধীন দাস দাসীসকলক যদি দিবলৈ অস্বীকাৰ কৰে, তেন্তে আল্লাহৰ দৃষ্টিত সেই আল্লাহৰ এই অনুগ্ৰহক প্ৰকৃততে অস্বীকাৰ কৰা হয়, ৰিজেক্ট কৰা হয়। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে, ৱা আল্লাহু জাআলা লাকুম, আৰু আল্লাহে তোমালোকক গঢ়ি দিছে, মিন আনফুচিকুম, তোমালোকৰ নফছৰ পৰাই, তোমালোকৰ পৰাই, আজৱাজান, তোমালোকৰ বিপৰীত লিংগৰ সংগী তোমালোকৰ পৰাই আল্লাহে গঢ় দিছে। ৱা জাআলা লাকুম, আৰু তাৰ পিছত তেওঁ তোমালোকক গঢ়ি দিছে, মিন আজৱাজিকুম, তোমালোকৰ স্ত্ৰীসকলৰ ফালৰ পৰা, বানিনা, পুত্ৰ সন্তানসকলক, স্ত্ৰীসকলৰ পৰা পুত্ৰ সন্তানসকলক দিছে, ৱা হাফাদাতান, আৰু নাতি নাতিনীয়েকসকলক দিছে। ইও এটা আল্লাহৰ মহৎ অনুগ্ৰহ যে আল্লাহে কৈছে যে তোমালোকক তোমালোকৰ পৰাই তোমালোকৰ বিপৰীত লিংগৰ সংগী আল্লাহে সৃষ্টি কৰি দিছে, আৰু তোমালোকক তোমালোকৰ স্ত্ৰীসকলৰ পৰা সন্তান সন্ততি তথা নাতি নাতিনীসমূহ দিছে। তাৰ পাছত কৈছে, ৱা ৰাজাকাকুম মিন তাইয়িবাতি, আৰু তোমালোকক উৎকৃষ্ট জীৱিকাও দান কৰিছে। তাৰ পিছত কৈছে, ইমান কৰাৰ পাছতো আল্লাহৰ প্ৰশ্ন, আফা বিল বাতিলি ইউমিনুনা,
তাৰ পাছতো কি সিহঁতে এই বাতিল মিছা কথাবোৰৰ ওপৰতেই কি বিশ্বাস আনে নেকি? বাতিল কথা কোনবোৰ? যিবোৰ আল্লাহৰ দ্বাৰা নাজিলকৃত কথা নহয়, আল্লাহৰ নামত প্ৰচাৰ চলাই থকাহে কথা। আল্লাহৰ দৃষ্টিভংগীত সেই কথা বতৰাবোৰ বাতিল কথা। গতিকে আল্লাহে প্ৰশ্ন উত্থাপন কৰিছে যে তোমালোকৰ পৰাই তোমালোকৰ বিপৰীত লিংগৰ সংগীক আল্লাহে সৃষ্টি কৰি দিছে। তাৰ পাছত তোমালোকৰ স্ত্ৰীসকলৰ পৰা তোমালোকক সন্তান সন্ততি দিছে, নাতি নাতিনী দিছে, আৰু সিহঁতক সকলোকে আল্লাহে জীৱিকাও দান কৰিছে। ইমান কৰাৰ পাছতো সিহঁতে কি এই বাতিল কথা বতৰাবোৰৰ ওপৰতে বিশ্বাস আনে নেকি? ৱাবি নি'মাতিল্লাহি, আৰু আল্লাহৰ এই অনুগ্ৰহবোৰক হুম ইয়াকফুৰুন, সিহঁতে অবিশ্বাস কৰে, অগ্ৰাহ্য কৰে। অনুগ্ৰহ কি? এই যে আল্লাহে বংশৰ পৰম্পৰা যিটো চলি অহাৰ কথা ক'লে, যে বিপৰীত লিংগৰ সংগী, তাৰ পাছত স্ত্ৰীসকলৰ পৰা সন্তান সন্ততি, তাৰ পাছত নাতি নাতিনী, এই যি আল্লাহে বিশ্লেষণীয়াত দাঙি ধৰিলে, সেই গোটেইবোৰ হৈছে আল্লাহৰ নিয়ামত। গতিকে আল্লাহে সেই লোকসকলক কৈছে, ইমান কৰাৰ পাছতো সিহঁতে কি এই বাতিল কথা বতৰাবোৰৰ ওপৰতেই কি বিশ্বাস আনে নেকি? আৰু আল্লাহৰ এই অনুগ্ৰহসমূহক সিহঁতে কি অগ্ৰাহ্য কৰে, অস্বীকাৰ কৰে। তাৰ পাছত আল্লাহে কৈছে ৱা ইয়াবুদুনা, আৰু সিহঁতে গোলামী কৰে, মিন দুনিল্লাহি, আল্লাহৰ উপৰিও, মা লা ইয়ামলিকু লাহুম, আল্লাহৰ উপৰিও যিসকলক গোলামী কৰে সেইসকলৰ বিষয়ে কৈছে মা লা ইয়ামলিকু লাহুম, সিহঁতৰ প্ৰতি কোনো ধৰণৰ ক্ষমতা নাৰাখে। যাক সিহঁতে আল্লাহৰ উপৰিও গোলামী কৰে, সেই গোলামী কৰাসকলে প্ৰকৃততে মা লা ইয়ামলিকু, কোনো ক্ষমতা নাৰাখে, লাহুম, সিহঁতৰ বাবে, যিসকলে গোলামী কৰে সিহঁতৰ প্ৰতি প্ৰকৃততে কোনো ক্ষমতাই নাই। ৰিজকান, সিহঁতক জীৱিকা দিবৰ বাবে, মিনাছ সামাৱাতি, এই আকাশমণ্ডলৰ পৰা, ৱাল আৰদি চাইআন, এই আকাশমণ্ডল আৰু এই পৃথিৱীৰ পৰা কোনো ধৰণৰ জীৱিকা দিয়াৰ বাবে তেওঁলোকে কোনো ক্ষমতা নাৰাখে, যাক সিহঁতে আল্লাহৰ উপৰিও গোলামী কৰে, আহ্বান কৰে। ৱালা ইয়াস্তাতিউনা, আৰু সিহঁতে এই কাম কৰাৰ বাবে সক্ষমো নহয়। অৰ্থাৎ আকাশমণ্ডল আৰু পৃথিৱীৰ পৰা সিহঁতক জীৱিকা দিয়াৰ বাবে ৱালা ইয়াস্তাতিউনা, সিহঁত সক্ষমো নহয়, ক্ষমতাটো নাৰাখে, প্ৰকৃততে সিহঁতে সক্ষমো নহয়। তাৰ পাছত কৈছে আল্লাহে ফালা তাদৰিবু লিল্লাহিল আমছালা, গতিকে তোমালোকে আল্লাহৰ সৈতে তুলনা নকৰিবা কোনো ধৰণৰ উপমাসমূহ। যিহেতু আল্লাহে যি কাম কৰিব পাৰে কোনোৱেও কৰিব নোৱাৰে। তোমালোকে গোলামী কৰিব পাৰা আল্লাহৰ উপৰিও কাৰোবাৰ, তেওঁলোকে কিন্তু এই আকাশমণ্ডল আৰু পৃথিৱীৰ পৰা কোনো ধৰণৰ সিহঁতক জীৱিকা দিবৰ বাবে সক্ষম নহয়। গতিকে আল্লাহে কৈছে ফালা তাদৰিবু লিল্লাহিল আমছালা, গতিকে তোমালোকে আল্লাহৰ সৈতে কোনো ধৰণৰ উপমাসমূহক তোমালোকে তুলনাত নানিবা। ইন্নাল্লাহা ইয়ালামু, নিশ্চয় আল্লাহে ভাল ধৰণে জানে, ৱা আনতুম, যে তোমালোকে লা তা'লামুন, যিটো তোমালোকে নাজানা সেই বিষয়টো আল্লাহে ভাল ধৰণে জানে।
তাৰ পাছত কৈছে দৰাবাল্লাহু মাশালান, আল্লাহে দাঙি ধৰে এটি উপমা, আবদান মামলুকান, এজন গোলামৰ উপমা দাঙি ধৰে, যিজন গোলাম প্ৰকৃততে মালিকাধীন গোলাম, মালিকৰ অধীনত থকা এক গোলামৰ উপমা দাঙি ধৰে। আৰু সেই গোলামজনৰ বিষয়ে কৈছে লা ইয়াকদিৰু আলা চাইয়িন, সেই গোলামজন যেহেতু মালিকাধীন, গতিকে তেওঁ নিজৰ ফালৰ পৰা ইয়াকদিৰু আলা চাইয়িন, কোনো কাম কৰাৰ বাবে তেওঁ প্ৰকৃততে সক্ষম নহয়। তাৰ সৈতে আল্লাহে তুলনা কৰিছে ৱামান, আৰু যাক ৰাজাকনাহু, আৰু যিজনক আমি জীৱিকা দিওঁ, মিন্না, আমাৰ ফালৰ পৰা, ৰিজকান। আল্লাহে তুলনা কৰিছে এজন মালিকাধীন গোলামক, যিজন গোলামে প্ৰকৃততে কোনো কাম কৰিবৰ বাবে নিজাববীয়াকৈ কোনো ধৰণৰ সক্ষম নহয়। লা ইয়াকদিৰু আলা চাইয়িন। গতিকে এনেধৰণৰ এক গোলামৰ সৈতে আল্লাহে তুলনা কৰিছে ৱামান, আৰু যিজনক, যাক ৰাজাকনাহু মিন্না, আমাৰ পৰা যিজনক আমি জীৱিকা দিওঁ, ৰিজকান হাসানান, উত্তম জীৱিকা, ফাহুৱা, আৰু সেই লোকজনে, যিজনক আল্লাহে উত্তম জীৱিকা দিয়ে, ফাহুৱা, আৰু তেওঁ ইউনফিকু মিনহু, সেই জীৱিকাৰ পৰা আল্লাহৰ পথত ব্যয় কৰে, চিৰৰান, গোপনে, ৱা জাহৰান, আৰু প্ৰকাশ্যে তাৰ পৰা আল্লাহৰ পথত ব্যয় কৰে। হাল ইয়াস্তাউনা, গতিকে এই মালিকাধীন গোলাম আৰু আল্লাহে যিজনক ৰিজেক দান কৰে, আৰু সেই ৰিজেকৰ পৰা যিজনে আল্লাহৰ পথত গোপনে তথা প্ৰকাশ্যে ব্যয় কৰে, এই দুইজন লোক কি সমান হ'ব পাৰে নেকি? হাল ইয়াস্তাউনা, আলহামদুলিল্লাহ, কৃতজ্ঞতা আল্লাহৰে, বল আকসাৰুহুম লা ইয়ালামুন, কিন্তু আকসাৰাহুম, সিহঁতৰ গৰিষ্ঠ সংখ্যকে, লা ইয়ালামুন, এই কথা বতৰাবোৰ নাজানে। আল্লাহে যি উপমা দাঙি ধৰিলে, আল্লাহে যে ৰিজেক দিয়ে, ৰিজেকৰ মালিক যে একমাত্ৰ আল্লাহ, এই কথাটো সিহঁতৰ গৰিষ্ঠ সংখ্যকেই প্ৰকৃততে এই কথা বতৰাবোৰ নাজানে। তাৰ পাছত কৈছে ৱা দাৰাবাল্লাহু মাসালান, আৰু আল্লাহে দাঙি ধৰে এটি উপমা, ৰাজুলাইনি, দুজন পুৰুষৰ উপমা দাঙি ধৰে, আহাদুহুমা, সিহঁতৰ দুজনৰ মাজৰ পৰা এজন, আবকাৰু, তেওঁ বুবা, লা ইয়াকদিৰু আলা চাইয়িন, তেওঁ প্ৰকৃততে কোনো কাম কৰিবৰ বাবে সক্ষম নহয়, ৱাহুৱা কাল্লুন আলা মাউলাহু, আৰু সেই বুবা লোকজন কি হয়, ৱাহুৱা কাল্লু, তেওঁ বুজা হৈ পৰে, বুজা হৈ থাকে, আলা মাউলাহু, তেওঁৰ মালিকৰ বুজা হৈ থাকে, যিহেতু তেওঁ কোনো কাম কৰিবৰ বাবে সক্ষম নহয়। আইনামা, যেতিয়াই, আইনামা ইউৱাজিহু, আৰু যেতিয়াই তেওঁক আদেশ কৰা হয় কোনো কাম কৰিবৰ বাবে, লা ইয়াতি বিখাইৰিন, তেওঁ কোনো ভাল কাম কৰি আনিবৰ বাবে সক্ষমেই নহয়। হাল ইয়াস্তাৱি, গতিকে এই দুইজন কি একেই নেকি? হুৱা, সেইজন, ৱা মাই ইয়ামুৰু বিল আদলি,
যিজনে সত্য কথাৰ যিজনে আদেশ দিয়ে, বিল আদল অৰ্থাৎ কুৰাণত উল্লেখিত আল্লাহৰ দ্বাৰা নিৰ্দেশিত সত্য কথাসমূহৰ যিজনে আদেশ দিয়ে, ওয়া হুয়া আলা সিৰাতিম মুস্তাকিম, আৰু যিজন আল্লাহৰ সঠিক পথৰ ওপৰত থাকে, এই দুইজনৰ তুলনা আনিছে। এই দুইজন লোক কি একেই হ'ব পাৰে নেকি? লোক দুজনৰ বিষয়ে কৈছে, এজন বোবা, তেওঁ কোনো কাম কৰিবৰ বাবে সক্ষম নহয়। তেওঁ প্ৰকৃততে তেওঁ মালিকৰ বাবে বুজা হৈ থাকে। যেতিয়াই যলৈকে তেওঁ কোনো কামৰ বাবে পঠোৱা হয়, তাৰ পৰা তেখেতে কোনো ধৰণৰ ভাল একো কৰি আনিব নোৱাৰে। সেই লোকজনৰ সৈতে আল্লাহে তুলনা কৰিছে আন এজন লোকক, যিজনে প্ৰকৃততে ভাল কথাৰ ভাল কামৰ আদেশ দিয়ে আৰু তেওঁ নিজেও আল্লাহৰ সৰল সঠিক পথৰ ওপৰত অধিষ্ঠিত হৈ থাকে। এই দুইজন লোক কি একেই হ'ব পাৰে নেকি? এনেধৰণৰ দুজন মানুহৰ দুটা চৰিত্ৰ দাঙি ধৰি আল্লাহে তুলনা কৰি বুজাব বিচাৰিছে যে জনা আৰু নজনা এই দিশ দুইটা কেতিয়াও একেই হ'ব নোৱাৰে। এই দুইটা উপমাৰ মূল ফিলচফি হৈছে আল্লাহৰ কিতাপ। ইয়াৰ বেকগ্ৰাউণ্ডত আহিব দুটা সম্পূৰ্ণ বিপৰীত চৰিত্ৰ দুটা উপমাৰ দ্বাৰা আল্লাহে দাঙি ধৰিলে, যি দুটাৰ সম্পূৰ্ণ বিপৰীত চৰিত্ৰ আল্লাহে উল্লেখ কৰিছে। গতিকে এনেধৰণৰ উপমাসমূহৰ পৰা আল্লাহে প্ৰকৃততে আমাক জনাব বিচাৰিছে, প্ৰশ্ন কৰিব বিচাৰিছে যে যিয়ে আল্লাহৰ কিতাপ জানে, যি আল্লাহৰ কিতাপ অনুসৰি তেওঁৰ নিজৰ জীৱন ব্যৱস্থা পৰিচালনা কৰাৰ চেষ্টা কৰে, আল্লাহৰ আদেশ নিষেধসমূহ তেওঁ নিজৰ জীৱনত বাস্তৱায়ন কৰে, তেওঁ কি একেই হ'ব পাৰে নেকি যিসকলে বাতিল কথা বতৰাৰ প্ৰতি বিশ্বাস আনি চলি থাকে? মূল ফিলচফি এই দুইটা উপমা আল্লাহে দাঙি ধৰাৰ মূল ফিলচফি বেকগ্ৰাউণ্ডত সদায় আছে আল্লাহৰ কিতাপ, আল্লাহৰ কথা। গতিকে এই দিশবোৰ আমি খুব গুৰুত্ব সহকাৰে বুজাৰ চেষ্টা কৰিব লাগে। কিছু কিছু আয়াত নিঃসন্দেহে জটিল। প্ৰকৃততে আল্লাহে কি ক'ব বিচাৰিছে সেই দিশটো এবাৰ দুবাৰতে ইমান সহজতে বুজি পোৱা নাযায়। কিন্তু কিছু যদি আমি ইয়াত চিন্তা চৰ্চা কৰোঁ, আলহামদুলিল্লাহ, আল্লাহে এই দিশটো আমাক সহজ কৰি বুজাই দিয়ে। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইয়াৰ লগতে আপোনালোক সকলো এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলৰ শুভাকাংক্ষী তথা দৰ্শকবৃন্দৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছোঁ যে যেহেতু এই কোৰআন মজিদে আউৱাল বাইত কাবা শ্বৰীফ পৰিদৰ্শন কৰা, কাবালৈ যোৱা, মছজিদুল হাৰাম বা আল্লাহৰ যি নিদৰ্শনসমূহ আছে মক্কাত, যিসকল লোক সক্ষম, আল্লাহে সক্ষম কৰিছে শাৰীৰিক তথা আৰ্থিক দুয়োটা দিশৰ পৰাই, তেনে লোকসকলক যিহেতু এই আউৱাল বাইত আল্লাহৰ কাবা গৃহ তথা মছজিদুল হাৰাম আল্লাহৰ নিদৰ্শনসমূহ চাবৰ বাবে আল্লাহে যিহেতু এই কোৰআন মজিদৰ দ্বাৰা আমাক উৎসাহিত কৰিছে, আমাক আদেশ কৰিছে, গতিকে আল্লাহৰ সেই আদেশ, আল্লাহৰ সেই উৎসাহক সন্মুখত ৰাখি ইনশাআল্লাহ মই বিশেষকৈ তালে যোৱাৰ বাবে ইনশাআল্লাহ পৰিকল্পনা কৰিছোঁ। 2 এদিনৰ ভিতৰতে ইনশাআল্লাহ ঘৰৰ পৰা ওলাই যাম। গতিকে আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে বিগত
এক দীর্ঘ সময়ের পৰা আমি আমার চলাই অহা কোরআন মজিদর অনুবাদ ও চর্চার এই ধারাবাহিকতাত কিছু ব্যাঘাত আহিব, যেহেতু আপোনালোকক কলোৱেই তাৰ কাৰণ আপোনালোকৰ আগত দাঙি ধৰিলোৱে। মই যেহেতু তালৈ যোৱাৰ বাবে ইনশাআল্লাহ ইচ্ছা কৰিছো, গতিকে এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত আমি সক্ষম নহম। ইনশাআল্লাহ এই মাহৰ 28-29 তাৰিখ মানৰ পৰা আল্লাহে যদি ইচ্ছা কৰে, অনুমতি দিয়ে, পুনৰ এই আমাৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি আৰম্ভ কৰিম। গতিকে আপোনালোকৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰিলো, আৰু আমাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব নোৱাৰাৰ বাবে বিশেষভাৱে শুভাকাংক্ষী দৰ্শকসকলৰ প্ৰতি মই দুখ প্ৰকাশ কৰিছো। আৰু ইনশাআল্লাহ আল্লাহে যদি অনুমতি প্ৰদান কৰে, ভাল ধৰণে যদি তাৰ পৰা ঘূৰি অহাৰ বাবে আল্লাহে তৌফিক দান কৰে, তেন্তে ইনশাআল্লাহ 28, 29, 30 মে 2022 চনৰ পৰা পুনৰ আমাৰ এই ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰিম। লগে লগে এই কোরআন মজিদৰ উল্লেখিত হজ সম্পৰ্কত যথেষ্ট পৰিমাণে বহুল চৰ্চা আমাৰ সমাজত প্ৰয়োজন আছে। আমাক যদি আল্লাহে এই কোরআন মজিদ সমাপ্ত কৰোৱায়, ইনশাআল্লাহ এনেধৰণৰ গুৰুত্বপূৰ্ণ আলোচনা তথা চৰ্চাসমূহ আপোনালোকৰ মাজলৈ দাঙি ধৰাৰ বাবে ইনশাআল্লাহ আমি চেষ্টা কৰিম। কেৱল হজ সম্পৰ্কই নহয়, এই কোরআন মজিদে আমাক প্ৰকৃততে কৰা আদেশসমূহৰ সৈতে আমি বৰ্তমান যি বিশ্বাসৰ ওপৰত চলি আছো তাৰ এক তুলনামূলক ব্যাখ্যা তথা পাৰ্থক্য আমি আপোনালোকৰ আগত এই কোরআন মজিদৰ আধাৰত আপোনালোকৰ আগত দাঙি ধৰাৰ ইনশাআল্লাহ চেষ্টা কৰিম। গতিকে আশা ৰাখিম এনেধৰণৰ গুৰুত্বপূৰ্ণ দিশসমূহ আমি কোরআন মজিদৰ সহায়ত আমি বিশুদ্ধভাৱে বুজাৰ চেষ্টা কৰাৰ প্ৰয়োজন আছে। হজ কৰিবলৈ যোৱা হজ যাত্ৰীসকলে আমি জনাৰ প্ৰয়োজন আছে যে হজ সম্পৰ্কত প্ৰকৃততে কোরআন মজিদে আমাক কেনেধৰণৰ নিৰ্দেশনা জাৰি কৰিছে। প্ৰচলিত আমাৰ কৰ্ম, লোকবিশ্বাস, যিবোৰ পৰম্পৰা চলি আহি আছে, সেই পৰম্পৰাবোৰ প্ৰকৃততে আমাক কোরআন মজিদে সমৰ্থন কৰিছে নে নাই? যদি কৰিছে, কোনসমূহ কৰ্ম আমাক কোরআন মজিদে সমৰ্থন কৰিছে, আৰু যদি নাই কৰা, কোনসমূহ আমি কৰি থকা কৰ্ম এই কোরআন মজিদে সমৰ্থন কৰা নাই বা ইয়াত কোনো ধৰণৰ তথ্য বিচাৰি পোৱা নাযায়, সেই দিশসমূহক সাঙুৰি ইনশাআল্লাহ আল্লাহে তৌফিক দিলে এক বহল পৰিক্ৰমাৰে আমাৰ আলোচনা আৰু চৰ্চা আপোনালোকৰ সন্মুখলৈ দাঙি ধৰাৰ বাবে আমি চেষ্টা কৰিম। গতিকে আলহামদুলিল্লাহ, ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।